নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ তৰালী মেম মই আজি তোমালোকক অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 9 1857 চনৰ বিদ্ৰোহৰ পাঠটিৰ 4 নম্বৰ অংশ অৰ্থাৎ ইয়াৰ শেষ অংশটি আমি আলোচনা কৰিবলৈ গৈ আছো ইয়াৰ আগৰ অংশকেটিত তোমালোকে এই বিদ্ৰোহৰ কাৰণ বা কি কাৰণে হৈছিল ইয়াৰ ফলাফল আদি বিষয়ে আলোচনা কৰিছিলা ইয়াৰ প্ৰভাৱৰ বিষয়ে তোমালোকে জানিছিলা আজি এই অংশটিত আমি এই বিদ্ৰোহটিয়ে অসমৰ সমাজত কি প্ৰভাৱ পেলাইছিলে তাৰ উপৰি অসমত কৃষক এই বিদ্ৰোহটিৰ পিছত অসমত কৃষক বিদ্ৰোহ কি ৰকম হৈছিলে বা কৃষকসকলে ইয়াত কি এই বিদ্ৰোহৰ পিছৰ পৰা কৃষকৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ল আমি এই পাঠটিত বা এই অংশটিত আমি এতিয়া জানিব পাৰিম ঠিক আছে পিছলে আজি আমি আমাৰ বিষয়টি আলোচনা কৰো ঠিক আছে হা প্ৰথম তোমালোকে আমি এটা কথা কৈ লওঁ যে আমি ইয়াৰ প্ৰথম দ্বিতীয় বা তৃতীয় অংশত 1857 চনৰ সিপাহী বিদ্ৰোহটিৰ কথা আমি বহুতখিনি কথা গম পালো যে কম বেছি পৰিমাণে সমগ্ৰ ভাৰততে এই বিদ্ৰোহটি বিয়পি পৰিছিল লগতে আমাৰ অসমতো ইয়াৰ ফুদূৰ প্ৰভাৱ পৰিছিলে অসমৰ জনগণো কি হ'ল সম্পূৰ্ণৰূপে এই বিদ্ৰোহটিক কি কৰিছিলে আকোৱালি লৈছিল আৰু তেওঁলোকৰ সভু কি কৰিছিলে উজাগৰ কৰিছিলে আৰু এই বিদ্ৰোহটিৰ পৰিণতি স্বৰূপে মুনিৰাম দেৱানক কি কৰা গ'ল ফাঁসি দিয়া হল হয়নে এই চোৱাচোন ইয়াতে এখন চাৰ্ট আছে এখন পিকচাৰ আছে ছবি এখন আছে চোৱা ক'ত ভাৰতৰ কোন ঠাইত কোনে নেতৃত্ব দিছিলে চোৱা দিল্লী ঠাইবিলাকৰ নাম অলপমান আছে চাবা দিল্লী কানপুৰ অযোধ্যা বিহাৰ সম্বলপুৰ এলাহাবাদ উত্তৰ প্ৰদেশ গোৰখপুৰ বৰেলি হিন্দু প্ৰদেশ গোৱালিয়ৰ ঝান্সী অসম চোৱা কম বেছি পৰিমাণে সমগ্ৰ ঠাইতে তাৰমানে কি বিদ্ৰোহটিয়ে কি কৰিছিলে প্ৰভাৱ পেলাইছিল আৰু লগতে কোন ঠাইত কোন নেতাই তাৰমানে ইয়াতে কি কৰিছিলে নেতৃত্ব দিছিল নেতাবিলাকৰ নামো ইয়াতে আছে যেনে আমাৰ অসমত কোন আছিল আমাৰ মুনিৰাম দেৱান তোমালোকে ইয়াৰ আগৰ অংশটিত পঢ়িছিলা হয় নহয় এতিয়া চাও 1857 চনত বিদ্ৰোহটিও শেষ হ'ল কিন্তু বিদ্ৰোহটো শেষ হ'ল হয় কিন্তু ইয়াৰ বিদ্ৰোহটিৰ ফলনো কি হ'ল ইয়াৰ ফলত অসমৰ কি প্ৰভাৱ পৰিলে আৰু বাৰু এই বিদ্ৰোহটিক কি বুলি কোৱা গৈছে আমি এতিয়া গম পাম দেই চাবা 1857 চনত বিদ্ৰোহৰ পিছত অসমত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে বিদ্ৰোহটো গ'ল এতিয়া জনসাধাৰণে নিজৰ খুব প্ৰকাশ কৰিব কাৰণ ব্ৰিটিছৰ বা কোম্পানীৰ অত্যাচাৰ আৰ্থিকভাৱে তেওঁলোকে কি কৰিলে অসমৰ জনসাধাৰণক শোষণ তেওঁলোকে বঢ়াই দিলে বৃদ্ধি কৰিলে তেওঁলোকৰ শোষণৰ নীতি বৃদ্ধি হৈ গ'ল আৰু এই শোষণৰ নীতিৰ ফলত কি হ'ল আমাৰ কৃষকসকলে এতিয়া বিদ্ৰোহ কৰিব 1857 চনৰ বিদ্ৰোহৰ পাছত মনত ৰাখিবা এই 1857 চনৰ বিদ্ৰোহে কিন্তু আমাৰ মানুহখিনি কি কৰিছিল এটা সাহস যোগাইছিলে যে ব্ৰিটিছৰ বিৰুদ্ধেও বা কোম্পানীৰ বিৰুদ্ধেও কি কৰিব পাৰি প্ৰতিবাদ কৰিব পাৰি বা তেওঁলোকৰ অধিকাৰৰ হৈ মাত মাতিব পাৰি আৰু সেই পৰিণতি ফলস্বৰূপে কি হৈছিলে অসমত কৃষক বিদ্ৰোহ হৈছিলে এতিয়া চাবা ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ সফল নহল এক কথা কি যে আমি বিদ্ৰোহটিৰ বিষয়ে আগতে অকমান চাই লওঁ ইয়াৰ পৰিণতি কি যাক কি বুলিনো এই 57 চনৰ বিদ্ৰোহটিক কি বুলি কৈছে বা সমগ্ৰভাৱে ইয়াক কি বুলি জনা যায় এই বিদ্ৰোহটি সফল নহল সামগ্ৰিকভাৱে যদি আমি কওঁ সেইটো সঁচা কথা যে এই বিদ্ৰোহটি কি নহল সফল নহল আৰু ব্ৰিটিছে ইয়াক কঠোৰ হাতেৰে কি কৰিলে এই বিদ্ৰোহটিক দমন কৰিলে কিন্তু অসমীয়াৰ মাজত ব্ৰিটিছ বিৰোধী অনুভূতি মৰি যোৱা নাছিল মইতো ক'লোৱে ন অলপ আগতে এই বিদ্ৰোহটিক দমন কৰিলেহে হয় কিন্তু অসমীয়া মানুহৰ মানসিক যিটো ভাৱনা যিটো খুব সেইটোক কিন্তু কি কৰিব নোৱাৰিলে ব্ৰিটিছে দমন কৰিব নোৱাৰিলে বিভিন্ন জনজাতি আৰু কৃষকৰ গোটবোৰে বিদ্ৰোহ ইয়াৰেই ফল হয়নে দমন কৰি মানুহক ৰাখিব পাৰি কিন্তু মানুহৰ মানসিক যিটো কষ্ট সেইখিনিতো দমন কৰিব নোৱাৰি নহয় জানো আমাৰ পাহাৰ হক ভৈয়ামক মানুহবিলাকে কি কৰিলে একগোট হ'ল আৰু কৃষক বিদ্ৰোহৰ ইয়াৰ পৰিণতি বুলি আমি ধৰিব পাৰিম কাৰণ তেওঁলোকে এতিয়া কি কৰিব ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিব
তেওঁলোকৰ অত্যাচাৰ তেওঁলোকৰ শোষণৰ বিৰুদ্ধে 1857 চনত বিদ্ৰোহৰ পিছত ভাৰতৰ ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ আহিল আমি ইয়াৰ আগৰ অংশটিত আমি পাইছিলো হয় নহয় এই বিদ্ৰোহীৰ এটা ডাঙৰ ফলাফল কিন্তু কোম্পানীৰ ওপৰতো পৰিলে কোম্পানীৰ শাসন ভাৰতত কি হল সমাপ্ত হল আৰু ভাৰতখন সম্পূৰ্ণৰূপে ৰাণী ভিক্টোৰিয়াৰ হাতলৈ গল কিন্তু ৰাইজৰ অৱস্থাৰ আকৌ উন্নতি নহল সেইটো কিন্তু সঁচা কথা যে কুইনৰ হাতলৈ গল ৰাণীৰ হাতলৈ ভাৰতখন গল কিন্তু অসমৰে হওক বা ভাৰতৰ অন্য ৰাজ্যৰ মানুহৰ আকৌ অৱস্থা কিন্তু কেতিয়াও কি নহলে উন্নতি নহল একেই থাকিলে বা তাতোকে বেছি বেয়াহে হল বৰঞ্চ বিদ্ৰোহৰ সময়ত হোৱা লোকচান পূৰণৰ বাবে চাবা তেওঁলোকে নতুন নতুন নীতি প্ৰৱৰ্তন কৰিলে উল্টা কলো নে শোষণ তেওঁলোকৰ বৃদ্ধিহে কৰিলে কেনেকে জানা কাৰণ 1857 চনৰ যিটো বিদ্ৰোহী হল এই বিদ্ৰোহীত ব্ৰিটিছৰো কি হৈছিলে যথেষ্ট লোকচান হৈছিল আৰ্থিকভাৱে লোকচান হৈছিল হয় নহয় এই লোকচান পূৰণ কৰিবৰ বাবে কি কৰিলে জনসাধাৰণৰ ওপৰত তেওঁলোকে নতুন নতুন আৰ্থিক নীতি অৱলম্বন কৰিলে আৰু কৰৰ বোজা কি কৰিলে বৃদ্ধি কৰিলে চোৱা কৃষকৰ ওপৰত বোজা বৃদ্ধি কৰিলে আৰু ইয়াৰ ফলত 1900 শতিকাৰ 6ষ্ঠ দশকত ধাৰাবাহিকভাৱে কৃষক বিদ্ৰোহ আৰম্ভ হল যেতিয়া কৃষকৰ ওপৰত কৰৰ বোজা বঢ়াই দিব বা আৰ্থিকভাৱে যেতিয়া শোষণ কৰিব তো কৃষকে কি কৰিব বাৰু কোৱা নিশ্চয় বিদ্ৰোহ কৰিব নহয় জানো কোৱা যে কেতিয়াও মানসিকভাৱে তেওঁলোক কি হ'ব নোৱাৰে কেতিয়াও শান্তি কেতিয়াও নাপায় তেওঁলোকৰ অসন্তুষ্টি দিনক দিনে বাঢ়িব আৰু ইয়াৰ ক্ষেত্ৰত আমি সদায় ক'ব লাগিব আৰু তেওঁলোককো বিশেষকৈ সহায় কৰিছিল কোনে এই 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ হৈ গ'ল চিপাহীসকলে কেনেকে আৰম্ভ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বা সমগ্ৰ ভাৰতত যে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল এই প্ৰতিবাদে কিন্তু অসমৰ কৃষকসকলকো কি কৰিব সাহস যোগান ধৰিব বা ধৰিছিল যাৰ বাবে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিলে হয়নে এই বিদ্ৰোহবোৰক ৰাইজৰ শৰীৰ বা গোটৰ দ্বাৰা নিৰ্দেশনা দিয়া হৈছিল তাৰমানে এতিয়া কথাটো হ'ল কি এই বিদ্ৰোহবোৰ কেনেকুৱা বা কিহৰ জৰিয়তে বিদ্ৰোহটো তেওঁলোকে প্ৰকাশ কৰিছিলে তেওঁলোকে ৰাইজৰ মেলৰ দ্বাৰা কি কৰিছিলে বিদ্ৰোহটি কি কৰিছিল এই প্ৰতিবাদ তেওঁলোকে কি কৰিছিলে আৰম্ভ কৰিছিল সমাজৰ নেতাৰ তত্ত্বাৱধানত গঠন হৈছিল মনত ৰাখিবা ইয়াক ৰাইজ মেল বুলি কয় ৰাইজ মেলৰ দ্বাৰা সকলো কৃষকে গোট খাইছিলে হা সকলো ঠাইতে লগ হৈছিলে লগ হৈ কি কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিলে প্ৰতিবাদ আৰম্ভ কৰি দিছিলে সকলো জাতি ধৰ্মৰ লোকে এই সন্থাসমূহত যোগদান কৰিছিল চোৱা যেতিয়া ৰাইজ মেল গোট খাই লগ হৈ তেতিয়া কি হয় গাঁৱে ভূঞে চুকে কোনে কোনো ঘৰত নাথাকিছিল সবেই কোনে ওলাই আহিছিল ক'লে আহিছিলে এই ৰাইজ মেল বিলাক ওলাই আহিছিল আৰু কিয় ওলাই আহিছিলে ব্ৰিটিছ বা কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হয় না সামাজিক আৰু অৰ্থনৈতিক এই বৈষম্যৰ বুজ লৈছিল আৰু এই ৰাইজ মেল যেতিয়া পাতিছিলে আগতে যেটো মাধ্যম নাছিল নহয় জানো যোগাযোগৰ মাধ্যম নাছিল কি আছিল এই মেলবোৰে আছিল আৰু হেকানে এই মেলবোৰত সকলো মানুহে লৰা ছোৱালী বুঢ়া ডেকা গাভৰু সকলোৱে আহি ইয়াতে যোগ কৰিছিলে আৰু তেওঁলোকে কি কৰিছিলে একত কি ঘটনা ঘটি আছে বা ব্ৰিটিছৰ বিৰুদ্ধে কেনেকে প্ৰতিবাদ কৰিব পাৰি কি নীতি গ্ৰহণ কৰিব পাৰি এইবিলাকৰ কথা তেওঁলোকে কি কৰিছিলে বুজ লৈছিলে ইমানে শক্তিশালী আছিল যে কেতিয়াবা স্থানীয় চৰকাৰৰ কাম কাজো অচল হৈ পৰিছিল এতিয়া ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা এটা জানি লবা যদি ৰাইজ মেলবোৰত হাজাৰ হাজাৰ মানুহ যদি আহি গোট খায় তো কোম্পানী চৰকাৰৰ কাৰণে কিন্তু ইয়াক সম্ভলা কি নাছিলে তেওঁলোকৰ কাৰণে ইমান সহজ নাছিলে তেওঁলোকো কিন্তু কি হৈছিলে অস্থিৰ হৈ পৰিছিলে অস্থিৰ হৈ পৰিছিল তেওঁলোকে তাৰমানে এই প্ৰতিবাদটো কি কৰিব পৰা নাছিলে ইমান হাজাৰ হাজাৰ মানুহক তেওঁলোকে কি কৰিব পৰা নাছিলে কন্ট্ৰোল কৰিব পৰা নাছিলে এই কৃষক বিদ্ৰোহ যিটো ৰাইজ মেলৰ দ্বাৰা প্ৰকাশিত হৈছিল নহয় জানো এই হেকে ইয়াক নাম দিছিলে কি বুলি কৃষক বিদ্ৰোহ কাৰণ বিদ্ৰোহটো কৃষকৰ ওপৰতে কৰৰ বোজা বঢ়াইছিল হয় নহয় যেনে ধান খেতিয়ে হওক বা পানৰ ওপৰত আনকি জানানে তোমালোকে পানৰ ওপৰতো তেওঁলোকে ট্যাক্স দিছিল কৰ দিছিল তাৰমানে তেনেকুৱা এই সম্পূৰ্ণ কৰৰ বোজাতে কি হ'ল আমাৰ কৃষকসকলে বিদ্ৰোহ কৰিবলৈ বাধ্য হয় অসমত এই কত কৃষক বিদ্ৰোহ হৈছিল চাবা প্ৰথম হৈছিল ফুলগুৰি তাৰ পাছত 1861 চনত ফুলগুৰিত হোৱা এই বিদ্ৰোহটিক আকৌ কি বুলি কয় ফুলগুৰি ঢেবা বুলি জনা যায় এটো ক'ত হৈছে জানা নগাঁৱত ফুলগুৰি নামৰ এখন ঠাই আছিলে
হয় নাই আৰু এই প্ৰথম বিদ্ৰোহ কৃষক বিদ্ৰোহ অসমৰ আৰম্ভ হৈছিলে নগাঁৱৰ ফুলগুৰিতে সেইকাৰণে আৰু কেতিয়া হৈছিলে 1861 চনটো তোমালোকে মনত ৰাখিবা দেই সেই এই কৃষক বিদ্ৰোহটো কি বুলি জনা যায় ফুলগুৰিৰ ঢেৱা বুলি জনা যায় আকৌ 1894 চনৰ জানুৱাৰী মাহত যিটো কৃষক বিদ্ৰোহ 1861 চনত নগাঁও ফুলগুৰিৰ পৰা আৰম্ভ হ'ল ন ঠিক সেইদৰে 1894 চনত আকৌ ক'ত হৈছিল চোৱা ৰঙিয়া নলবাৰী বৰমাতো কিন্তু কি হ'ল একে ধৰণে প্ৰতিবাদ আৰম্ভ হ'ল কিহৰ কাৰণে আৰম্ভ হ'ল ভূমি ৰাজহ বৃদ্ধিৰ বিৰুদ্ধে ক'ত হ'ল কৃষক বিদ্ৰোহ ৰঙিয়া নলবাৰী আৰু বৰমাত এই কৃষক বিদ্ৰোহ কেতিয়া 1894 চনত আৰম্ভ হ'ল ঠিক সেইদৰে সৰুক্ষেত্ৰীৰ লাচিমাত বজালীৰ গোবিন্দপুৰ আৰু মঙলদৈ মহকুমাৰ পথৰুঘাটত কৃষক বিদ্ৰোহ হ'ল চোৱা ক'ত সৰুক্ষেত্ৰীৰ লাচিমা বিদ্ৰোহ গোবিন্দপুৰ মঙলদৈ চহৰতে একেবাৰে নিকটৱৰ্তী পথৰুঘাটতো ডাঙৰ কি হ'ল কৃষক বিদ্ৰোহ হ'ল ভাবা যে এই কৃষক বিদ্ৰোহ এই 1857 বিদ্ৰোহৰ পিছতে আমাৰ অসমৰ কৃষকসকলক কেনে উদগনি দিছিল এই বিদ্ৰোহবোৰ কৰিবলৈ যাক আমাৰ অসমৰ ইতিহাসত কি বুলি জনা যায় কৃষক বিদ্ৰোহ বুলি জনা যায় আৰু এইবোৰ হৈছিলে 1861 চনৰ হৈছিলে ফলগুৰি আৰু 1894 চনত মঙলদৈ বা পথৰুঘাটত লচিমাত হয় নহয় তাত আৰু পথৰুঘাটৰ যুদ্ধ আছিল অসমৰ কৃষক বিদ্ৰোহৰ অন্তিমখন যুদ্ধ মনত ৰাখিবা এই যে 1894 চনত মঙলদৈৰ ওচৰৰ পথৰুঘাটত যিখন যুদ্ধ হৈছিলে সেইখনে কিন্তু কৃষক বিদ্ৰোহৰ অন্তিম মানে কৃষক বিদ্ৰোহ আছিলে এই বিদ্ৰোহবোৰ ব্ৰিটিছে চেপি ধৰিলে এইটো কথাও তোমালোকে জানি ল'বা বহুত কঠোৰ হাতেৰে দমনমূলক নীতিৰে কিন্তু কৃষকৰ বিদ্ৰোহ তেওঁলোকে দমন কৰিলে তোমালোকে ভাবা কিমান অত্যাচাৰ কৰিছিল কৃষকসকলৰ ওপৰত কোনে ব্ৰিটিছ চৰকাৰে কিন্তু তেওঁলোকে শেষ কৰিব নোৱাৰিলে কিন্তু ইমান মানুহখিনিক তাৰমানে উৎসাহিত কৰিছিলে বিদ্ৰোহ কৰিবলৈ এটা কি পালে তেওঁলোকে এটা আত্মবল পালে কাৰ বিৰুদ্ধে যুঁজিবলৈ কোম্পানী চৰকাৰৰ বিৰুদ্ধে কিন্তু দমনমূলক হাতেৰে কিন্তু ব্ৰিটিছ কোম্পানীয়ে দমন কৰিলেহে হয় কৃষকসকলক কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে দমন কৰিব নোৱাৰিলে হয় নাই যদিও একে সময়তে মনত ৰাখিবা এনেকৈ তাৰমানে কৃষক বিদ্ৰোহ অসমত ক্ৰমান্বয়ে জীয়াই থাকিলেই যেতিয়ালৈকে ব্ৰিটিছে ভাৰতখন স্বাধীন নকৰিলে তেতিয়ালৈকে এতিয়া কথাটো হ'ল কি যে অভাৰঅল সামগ্ৰিকভাৱে যদি আমি এই দিশবোৰ চাওঁ এই বিদ্যুতিনো কি আমি সেইটো এতিয়া চাওঁ যদিও একে সময়তে দক্ষিণ ভাৰত বংগ চুটানাগপুৰ বিহাৰতো একেধৰণে বিদ্ৰোহ সংঘটিত হৈছিল তথাপিও প্ৰত্যক্ষ যুদ্ধত ইংৰাজৰ সৈতে কেৱল অসমীয়াৰ কৃষকসকলেহে মুখামুখি হৈছিল এতিয়া তোমালোকে ইয়াত জানিবলগীয়া আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা হ'ল কি যে এই কৃষক বিদ্ৰোহটো মনত ৰাখিবা ই আৰম্ভণি কোনে কৰিছিলে আমাৰ 1857 চনৰ বিদ্ৰোহীটোৱেতো আৰম্ভণি কৰিলে ন উদগনি যোগালে কিন্তু মনত ৰাখিবা এইটো কথা যিটো সমৰ মুখামুখি যিটো যুদ্ধ বা সংঘৰ্ষ বা বিদ্ৰোহ যুদ্ধ বুলিও নকওঁ ইয়াক বিদ্ৰোহ বুলিয়ে কৈছো বাৰু এই বিদ্ৰোহটোৰ মুখামুখি কেৱল আমাৰ অসমীয়া কৃষকসকলেহে হৈছিলে কিন্তু এই যে দক্ষিণ ভাৰত বংগ বা উত্তৰ ভাৰত এইবোৰত যেতিয়া বিদ্ৰোহ হৈছিলে তাৰ তুলনাত কিন্তু আমাৰ মুখামুখি প্ৰতিবাদ বা সংঘৰ্ষত আমাৰ অসমীয়া কৃষকসকলেহে কৃষক বিদ্ৰোহীৰ দ্বাৰা মুখামুখি হৈছিলে এতিয়া আমি চাম এই বিদ্ৰোহীৰ প্ৰকৃতি কোনটো বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহী যিটো বিদ্ৰোহৰ বিষয়ে কি বিদ্ৰোহীয়ে কি কৰিছিলে আমাৰ ভাৰতীয় মানুহক এক মনোবল দিছিলে শক্তি দিছিলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমি ইয়াৰ এটা প্ৰকৃতি চাম দেই ঠিক আছে চোৱা 1857 চনৰ বিদ্ৰোহৰ সন্দৰ্ভত মতানৈক্য লক্ষ্য কৰা হৈছে এতিয়া মতানৈক্য মানে কি তাৰমানে মতৰ মিল নথকা অমিল মিল মানে মিল নাই তাৰমানে সকলোৰে মতবিলাক একে নাছিলে সকলোৱে বেলেগ বেলেগ ধৰণৰ মতামত দিছিলে কি বাৰু চাওঁ চোৱা কিছুমানৰ মতে সেনাবাহিনী বেৰকত হোৱা এক কাণ্ডৰ ফলত হোৱা চিপাহী বিদ্ৰোহ কিছুমানে কয় কি যে কেৱল সেনাবাহিনীৰ ছাউনিতে যিহেতু যুদ্ধ বিদ্ৰোহী হৈছিলে তো সেইটো সেনাৰেই যুদ্ধ
ইয়াৰ পৰিকল্পিত নাছিল তাৰমানে ইয়াৰ কোনো পৰিকল্পনা নাছিল যে আগৰ পৰাই বিদ্যুৎ যে কৰিম ইয়াৰ কোনো ধৰণৰ পৰিকল্পনা নাছিল সো সেইকাৰণে ইয়াৰ মতাদৰ্শৰ মাজত কি আছিল মিল নাছিল তাৰোপৰি তিনিখন প্ৰেসিডেন্সি চহৰৰ ভিতৰত মাত্ৰ এটা সেনা বেৰেকতহে বিদ্যুৎ হৈছিল তিনিখন প্ৰেসিডেন্সি চহৰ যেনে কি কোৱাচোন হেকিন সময়ত তিনিখন মেইন চহৰ আছিল কি বম্বে মাদ্ৰাজ আৰু বেংগল মানে বংগ বম্বে আৰু মাদ্ৰাজ এই তিনিখন প্ৰেসিডেন্সি চহৰ আছিল এই তিনিখন চহৰত যিমান সেনা চাউনি আছিল তাৰে ভিতৰত মাত্ৰ এটা সেনা চাউনি বেৰেকপুৰতহে কি হৈছিল এই বিদ্যুৎ হৈছিল বা আৰম্ভ হৈছিল সকলো ভাৰতীয় সৈনিক ইয়াতে কি আছিল জড়িত নাছিল এটা কৈছে কি যে যেটো তিনিখন প্ৰেসিডেন্সি চহৰতে কি আছিল সেনাৰ চাউনি আছিল কিন্তু তিনিখন প্ৰেসিডেন্সি চহৰৰ সেনা ইয়াতে কি নাছিল জড়িত নাছিলে দেখিলা মটৰ এটেম অমিল আছে আকৌ ইংৰাজৰ দৃশ্যত ইংৰাজেনো এই বিদ্যুৎৰ বিষয়ে কি বুলি কয় ইংৰাজৰ মতটো লাগিব নহয় জানো তেওঁলোকে কি কৈছে বা এই বিদ্যুৎক তেওঁলোকে সিপাহী বিদ্যুৎ বুলি অভিহিত কৰে তেওঁলোকে কৈছিল কি যে এইটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিদ্যুৎ নহয় এইটো কেৱল সিপাহী যেটো সিপাহীয়ে আৰম্ভ কৰিছিল এইটো সিপাহীৰে অকল বিদ্যুৎ বুলি ইংৰাজে তাৰমানে কৈছিল এই বিদ্ৰোহী সকল বৃহৎ সংখ্যক শোষিত ভাৰতে সমৰ্থন কৰিছিল কিন্তু এইটো সঁচা কথা যে বহুত মানুহে কিন্তু এই বিদ্ৰোহটো কি কৰিছিল সমৰ্থন জনাইছিল এই বিদ্ৰোহত সমগ্ৰ দেশে যোগদান কৰা নাছিল কিন্তু এটোও ক'ব লাগিব এই পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ ভাৰতৰ মানুহে তাৰমানে ইয়াতে কি কৰা নাছিল যোগদান কৰা নাছিল এটো কোনে কয় ব্ৰিটিছৰ মতে আৰু এয়া ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ নাছিল ইংৰাজৰ কাৰণে ইংৰাজে ভাবে কি যে এনেকুৱা বিদ্ৰোহ যেটো হয়ে থাকে হয় নহয় আন এটা দৃশ্য তাৰমানে আন এটা ইয়াৰ পৰিসৰটো কি আছিল বাৰু চাম হা ইয়াৰ মানে পৰিণামটো কি আছিল 1857 চনৰ বিদ্ৰোহ আছিল পৰিকল্পিত আৰু ব্যাপক বিদ্ৰোহ কিছুমানৰ মতে কিছুমানৰ কয় কি ইয়াৰ পৰিকল্পিত তাৰমানে ইয়াক পৰিকল্পনা কৰা গৈছিল তাৰমানে ইয়াৰ এটা আঁচনি বনোৱা হৈছিল আৰু ইয়াৰ মানে এই বিদ্ৰোহটো ব্যাপকভাৱে সমগ্ৰ ঠাইতে কি হৈছিল বিয়পি পৰিছিল আন এছামৰ মতে দেই জনসাধাৰণৰ মাজত বিদ্ৰোহৰ প্ৰতি কি বাৰ্তা হিচাপে ৰঙা পদুম আৰু চাপাতি বিতৰণৰ এই কথা প্ৰমাণ কৰে ইয়াক এটা উপমাৰে কি কৰিছিল এই বিদ্যুৎক তেওঁলোকে মানে কৈছিল ৰঙা পদুম আৰু চাপাতি বিতৰণ বুলি চাপাতি মানে ৰুটি কিছুমানে আকৌ 1857 চনৰ বিদ্ৰোহক পোন প্ৰথম ভাৰতৰ স্বাধীনতা বুলি গণ্য কৰে এতিয়া তোমালোকে আন আৰু এটা কথা জানিবলগীয়া ইম্পৰ্টেন্ট কথা প্ৰয়োজনীয় কথা হৈছে কি যে কিছুমানে কিন্তু এই বিদ্ৰোহক প্ৰথম স্বাধীনতা যুদ্ধ বুলি ক'ব বিচাৰিছে এটা স্বাধীনতা যুদ্ধ কি আমি যেতিয়ালৈকে ভাৰত স্বাধীন হোৱা নাছিল তেতিয়ালৈকে আমাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হ'ল হয় নহয় কোৱা কেতিয়া স্বাধীন হ'ল আমাৰ ভাৰতখন 1947 চনৰ 15 আগষ্টত নহয় জানো স্বাধীনতা যুদ্ধ এই যুদ্ধ আৰম্ভণি কিন্তু কিছুমানে কয় কি যে এই যে সিপাহী বিদ্ৰোহ হ'ল 1857 চনৰ এই বিদ্ৰোহটিয়ে তাৰমানে আৰম্ভণি যোগাইছিল সেই কাৰণে 1857 চনৰ বিদ্ৰোহটিক প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ বুলি গণ্য কৰিছে কাৰণ ইয়াৰ পিছৰে পৰা সুকে কোনে ভাৰতৰ যিমান জনসাধাৰণ আছিল বৰ্ণ বিশেষ জাতি ভেদ বা ধৰ্ম ভেদে সকল ধৰ্ম মানুহে কি হল উঠি পৰি লাগিছিল কিহৰ কাৰণে ব্ৰিটিছৰ এই অত্যাচাৰ শোষণৰ পৰা নিজকে মুক্ত কৰিবলৈ আৰু ভাৰতখন স্বাধীন কৰিবলৈ উঠি পৰি লাগিছিল যাক কি বুলি কয় স্বাধীনতা যুদ্ধ বুলি কয় এই চোৱা এই ছবিখনত লিখা দেখা আছে দেখিছানে কেনেকৈ ব্ৰিটিছৰ শোষণ নীতিৰ সমগ্ৰ ভাৰত কি হৈছিল বলি হৈছিল তেওঁলোকৰ মতে যদিও এই স্বাধীনতাৰ বাবে পূৰ্ণাংগ স্বাধীনতা সংগ্ৰাম নাছিল হেতু সঁচা কথা যে স্বাধীনতাৰ বাবে কিন্তু পূৰ্ণাংগ নাছিল কাৰণ স্বাধীনতা বিপ্লৱ বুলি কোৱাৰ লগে লগে কোনো ঠাইতে ৰৈ নপৰে সকলো ঠাইতে এই বিপ্লৱ আৰম্ভ হ'ব লাগিব পূৰ্ণাংগ নাছিল তাৰ মানে তথাপিও ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভেটি স্থাপন কৰিছিল এটা কথাটো হ'ল কি যে ব্ৰিটিছৰ পৰা নিজকে মুক্ত কৰিবলৈ বা ভাৰতখন স্বাধীন কৰিবলৈ এই ভেটি স্থাপন কোনে কৰিছিল আমাৰ 1857 চনৰ সিপাহী বিদ্ৰোহী কিন্তু ইয়াৰ ভেটি কি কৰিছিল স্থাপন কৰিছিল সেই ফালৰ পৰা চাবলৈ গলে 1857 চনৰ বিদ্ৰোহটোক প্ৰথম স্বাধীনতা বিদ্ৰোহ বুলি আমি আৰম্ভণি বুলি আমি ক'ব
পাৰোঁ। এই বিদ্ৰোহৰ পিছত ব্ৰিটিছে প্ৰশাসনত ডাঙৰ পৰিৱৰ্তন ঘটিছিল। মনত ৰাখিবা, এই 1857 চনৰ বিদ্ৰোহে কেৱল যে ভাৰততে পৰিৱৰ্তন আনিছিলে বা ভাৰতীয় জনসাধাৰণৰ মাজত যে স্বাধীনতাৰ বীজ যে ৰোপিত কৰিছিল, অকল সেয়াই নহয়, ব্ৰিটিছৰো কিন্তু বহুত পৰিৱৰ্তন হ'ল। আধুনিক ইতিহাসসকলৰ এতিয়া দৃষ্টিভংগী আমি এতিয়া চাম। এতিয়া আধুনিক যিটো ইতিহাসবিদ, তেওঁলোকেনো কি বুলি এই বিদ্ৰোহটিক চাই, তেওঁলোকৰ কথাও কিন্তু আকৌ কি হয়, একমত নহয়। তেওঁলোকৰ কিন্তু একেই নহয়, তেওঁলোকৰ মতৰো কি আছে, মিল নাছিলে। তেওঁলোকে কয় যে স্বাধীনতা সংগ্ৰামৰ লক্ষ্য কৰা ভাৰতীয় জাতীয়তাবাদ 1857 চনৰ বিদ্ৰোহত নোহোৱা হৈছিল। তাৰমানে এতিয়া দৰকাৰী কথাটো হ'ল কি, যে আমাৰ যিবোৰ আধুনিক ইতিহাসবিদে কয় কি, যিটো জাতীয়তাবাদ মানে কি জানানে, জাতিৰ প্ৰতি যিটো নিস্বাৰ্থ ভাৱ, জাতিৰ হৈ কি কৰা, বিদ্ৰোহ কৰা বা মৃত্যুবৰণ কৰা, যিটো জাতীয়তাবাদ 1857 চনৰ বিদ্ৰোহত তেওঁলোকে দেখা পোৱা নাছিলে। সকলো ঠাইতে কিন্তু এয়া কি কোৱা নাছিলে, দেখা পোৱা নাছিলে। যিটো জাতীয়তাবাদ কিহৰ কাৰণে প্ৰয়োজন, স্বাধীনতা সংগ্ৰামৰ কাৰণে প্ৰয়োজন। গতিকে দক্ষিণ ভাৰতৰ বেছিভাগ মানুহে এই বিদ্ৰোহৰ পৰা আঁতৰি আছিল। এইটো কথাও ক'ব লাগিব, সেইকাৰণে কয় যে সমগ্ৰ ভাৰতত এইটো কি হোৱা নাছিলে, প্ৰভাৱ মানে পেলোৱা নাছিল। কাৰণ দক্ষিণ ভাৰতৰ 2-3-4খনমান ঠাইহে তাৰমানে এই বিদ্ৰোহটিত যোগদান কৰিছিলে। সমগ্ৰ দক্ষিণ ভাৰত ইয়াতে কি এই বিদ্ৰোহটিত কি কৰা নাছিলে, যোগদান কৰা নাছিলে। গুৰ্খা, শিখ, জমিদাৰ আৰু বুদ্ধিজীৱী সকলেও এই বিদ্ৰোহত যোগদান কৰা নাছিলে। এইটো হ'ল কাৰ মত, আধুনিক আমাৰ ইতিহাসবিদসকলৰ মতে গুৰ্খাসকল, শিখসকল আৰু জমিদাৰ বা বুদ্ধিজীৱী শিক্ষিত সকলো কি কৰিছিলে, যোগদান কৰা নাছিল। অৱশ্যে হিন্দু মুছলমান ঐক্যই সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। ইয়াত আৰু এটা লক্ষণীয় বিষয়টো হৈছে কি, যে এই বিদ্ৰোহটিয়ে কি কৰিছিলে, আমাৰ হিন্দু আৰু মুছলমানৰ মাজত একতা আনি দিছিলে। আৰু এই একতাই কিন্তু ব্ৰিটিছক কি কৰিছিলে, প্ৰত্যাহ্বান দিছিল। ব্ৰিটিছে চিন্তা কৰিবলৈ বাধ্য হৈছিল যে এনেকে হিন্দু আৰু মুছলমান যদি একত্ৰিত হয়, এনেকৈ যদি ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে খুব যদি উজাগৰ কৰে, তো ব্ৰিটিছৰ কাৰণে সেইটো কি হ'ব, পিছলৈ তেওঁলোকৰ কাৰণে পৰিস্থিতি বহুত কঠিন হ'ব। এইটো কথা কি ব্ৰিটিছে বুজি পাইছিলে। গতিকে দমন, শোষণ আৰু নিৰ্যাতনৰ অধীনত দীৰ্ঘদিন ধৰি কষ্ট পোৱা জনগোষ্ঠীৰ ঐক্য, সাহস আৰু ত্যাগৰ উদাহৰণ হিচাপে এই বিদ্ৰোহটিক আমি ক'ব লাগিব। তাৰমানে অভাৰঅল যদি আমি চাওঁ, সামগ্ৰিকভাৱে যদি চাওঁ, এই বিদ্ৰোহটিয়ে কি কৰিছিলে, দমন, শোষণ, নিৰ্যাতন আৰু দীৰ্ঘদিন ধৰি যি কষ্ট পোৱা বিভিন্ন ধৰণৰ জনগোষ্ঠী, ঐক্য, সাহস আৰু ত্যাগৰ উদাহৰণ। তাৰমানে সকলো ধৰণৰ জনগোষ্ঠীক একগোট কৰি ব্ৰিটিছৰ এই নীতিৰ বিৰুদ্ধে যুঁজিবলৈ কোনে সহায় কৰিছিলে বা আগবাঢ়ি আহিছিলে, কাৰ জৰিয়তে, এই 1857 চনৰ বিদ্ৰোহটিৰ জৰিয়তে। আজি আমি চতুৰ্থ অংকত 9 নম্বৰ পাঠৰ শেষ অংশ এটি। এই চতুৰ্থ অংকত আমি যিখিনি কথা আলোচনা কৰিলো, তাৰ ওপৰত কেইটামান প্ৰশ্ন আছে, তোমালোকে চেষ্টা কৰিবা দেই। মই জানো তোমালোকে নিশ্চয় বুজিও পাইছা আৰু এই প্ৰশ্নকেইটা উত্তৰো তোমালোকে দিব পাৰিবা। ইয়াৰ প্ৰথম প্ৰশ্নটো চাবা, ফলগুৰি দেওবাৰ কেতিয়া হৈছিলে? যিটো কৃষক বিদ্ৰোহ, হয়নে, মনত পৰিছেনে? কৃষক বিদ্ৰোহ, ফলগুৰিৰ আৰম্ভণি কৃষক বিদ্ৰোহ কৰ, ফলগুৰিৰ পৰাই হৈছিলে। কেতিয়া হৈছিলে? 1861, 1894 নে 1901 চন? কিমান চনত মনত আছে নহয় তোমালোকৰ? 1861 চনৰ নগাঁৱৰ ফলগুৰি দেওবাৰ হৈছিলে। 2 নম্বৰ প্ৰশ্ন এটা চাবা, ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি কাক কোৱা হয়? আমি অলপ আগতে আলোচনা কৰিছিলো, নহয়নে বাৰু? মনত নিশ্চয় তোমালোকৰ আছিলে। যিটো স্বাধীনতাৰ বিপ্লৱ, যিটো স্বাধীনতাৰ যুঁজ গৈ অন্তিম সময়ত ব্ৰিটিছে ভাৰতখনক মুক্ত কৰিবলৈ বাধ্য হ'ল বা ভাৰতৰ স্বাধীনতা ঘূৰাই দিবলৈ বাধ্য হ'ল, যিটো স্বাধীনতা বিপ্লৱৰ কাৰণে। সেই স্বাধীনতা বিপ্লৱটো আৰম্ভণি বুলি কাক কোৱা হয়? কাক কয় কোৱাচোন? পলাশী যুদ্ধ, চিপাহী বিদ্ৰোহ নে বক্সাৰ যুদ্ধ? ইয়াৰ আৰম্ভণি বীজ কোনে ৰোপণ কৰিছিলে? চিপাহী বিদ্ৰোহে। মনত আছে নহয়নে তোমালোকৰ? 3 নম্বৰ প্ৰশ্নটি চোৱা, পথৰুঘাটৰ বিদ্ৰোহ দেশ চনত হয়, তাৰমানে দেশত হয়। পথৰুঘাট মনত আছে নে তোমালোকৰ? কৃষক বিদ্ৰোহ, হয়নে? পথৰুঘাটৰ বিদ্ৰোহটোৱে কৃষকৰ অন্তিম পৰ্যায়ৰ কৃষক বিদ্ৰোহ আছিলে। সেইটো কিমান চনত হৈছিলে? 1861, 1894 নে 1901? নিশ্চয় চাগে তোমালোকৰ মনত আছে নহয়নে? ই হৈছে 1894 চনত
পথৰু মঙলদৈ নিকটৱৰ্তী ওচৰৰ পথৰু ঘাটত কৃষক বিদ্ৰোহ হৈছিল আৰু এই বিদ্ৰোহটি কি আছিলে কৃষক বিদ্ৰোহৰ অন্তিম পৰ্যায়ৰ বিদ্ৰোহ আছিল আজিলৈ তোমালোকে 4 নম্বৰ অংকটি আমি আজিলৈ ইমানতে অন্ত কৰিলো মই আশা ৰাখিছো নিশ্চয় এই 9 নম্বৰ পাঠটি তোমালোকে সুন্দৰকৈ বুজি পালা আৰু তোমালোকৰ ইয়াৰ পৰা 1857 চনৰ বিদ্ৰোহৰ বিষয়টি ধাৰণা সম্পূৰ্ণৰূপে আহিলে বুলি মই নিশ্চয় আশা ৰাখিম আৰু আগলৈও তোমালোকক মই এইদৰে সহায় কৰিম বুলি তোমালোকৰ লগত থাকিম বুলি আশা মোৰ থাকিল আৰু মইও তোমালোকৰ পৰা সহায় সহযোগ পাম বুলি আশা থাকিল মই বিচাৰিছো তোমালোকে ইয়াৰ পৰা নিশ্চয় লাভ হওক আজিলৈ আমি ইয়াতে এই 4 নম্বৰ অংকটি ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ